তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ প্ৰথমটো ভিডিঅ'লৈ। আজি মই আৰম্ভ কৰিবলৈ লৈছো সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড অৰ্থাৎ ভূগোলৰ প্ৰথমটো অধ্যায়, যাৰ নাম হৈছে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। তোমালোকে যদি প্ৰথম অধ্যায়টো চোৱা তাত তেতিয়াহ'লে তোমালোকে প্ৰথমতেই দেখিবা যে তাত কোৱা হৈছে ভূগোলৰ দুটা ভাগত ভাগ কৰা হয়, অৰ্থাৎ ভূগোলৰ দুটা ভাগত ভাগ কৰা হয়। সেই দুটা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। এতিয়া মানৱ ভূগোলৰ অন্তৰ্গত আন এটা শাখা হৈছে অৰ্থনৈতিক ভূগোল। অৰ্থনৈতিক ভূগোল হৈছে ভূগোলৰ যিটো শাখাই সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। অৰ্থাৎ ভূগোলৰ যিটো শাখাই সম্পদ এটাৰ উৎপাদন, মানে ক'ত উৎপাদন, কেনেকৈ উৎপাদন হৈছে, তাৰ বিতৰণ, কোন কোন অঞ্চলত বিতৰণ কৰা হৈছে, তাৰ উপভোগ কোনবোৰ মানুহে লাভ কৰিছে, অৰ্থাৎ ধৰি লোৱা কোনোবা এটা অঞ্চলত পিছপৰা লোকসকলে উপভোগ কৰিছে নে নাই যিখিনি আগবঢ়া অঞ্চল সেইখিনিয়ে উপভোগ কৰিছে, তাৰ উপৰি কেনেদৰে উপভোক্তাসকলে কেনেদৰে উপভোগ কৰিছে আৰু ইয়াৰ বিনিময় কেনেকৈ কৰিছে, মুদ্ৰাৰ জৰিয়তে কৰিছে নে নাই বস্তুৰ যিটো বিনিময় প্ৰথা, হয় নহয়, বিনিময় প্ৰথা তোমালোকে নিশ্চয় জানা। বিনিময় প্ৰথা ধৰি লোৱা বস্তুৰ এটা বস্তুৰ পৰিৱৰ্তে আন এটা বস্তুৰ পৰিৱৰ্তন কৰিছে নে, এইবোৰৰ ওপৰত অধ্যয়ন কৰে। আৰু ইয়াৰ উপৰি মানুহৰ বিভিন্ন কাৰ্যকলাপসমূহৰ লগত জড়িত স্থান আৰু কাল সাপেক্ষে, হয় নহয়, মানে স্থান কোনোবা এটা অঞ্চল, হয় নহয়, আৰু কাল সময় কোনটো সময়ত কৰা হৈছে, অতীতত কৰা হৈছিল নে বৰ্তমান কালত কৰা হৈছিলে, এই সকলোবোৰ বিষয় অধ্যয়ন কৰাই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। তাৰপিছত আমি যদি চাওঁ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ। এটা অৰ্থনৈতিক ভূগোলৰ যদি পৰিসৰ আমি চাওঁ, তাত আমাৰ 5টা প্ৰশ্নৰ উঠে। সেই 5টা প্ৰশ্ন হৈছে অৰ্থনৈতিক ভূগোলটো ক'ত অৱস্থিত, হয় নহয়, তাৰপিছত অৰ্থনৈতিক ভূগোলটোৰ বিভিন্ন বৈশিষ্ট্যসমূহ কি কি, অৰ্থনৈতিক ভূগোলটো আন কি কি পৰিঘটনাৰ লগত জড়িত, য'ত আছে অৰ্থনৈতিক ভূগোলটো তাত কিয় হৈছে, অৰ্থনৈতিক ভূগোল য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ উত্থাপন হোৱা দেখা যায়। তোমালোকে এইকেইটা ভালদৰে মনত ৰাখিবা, এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া তোমালোকৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বুলি লিখিবলৈ আহিব, তেতিয়া তাৰ প্ৰশ্নৰ উত্তৰত এই কথাকেইটা তোমালোকে লিপিবদ্ধ কৰিবই লাগিব। সেইকাৰণে ভালদৰে মনত ৰাখিবা এই পইণ্টকেইটা। তাৰপিছত যদি আমি চাওঁ উক্ত যি 5টা প্ৰশ্নৰ কথা ক'লো, তাৰে এই 5টা প্ৰশ্নৰ প্ৰথম 3টা পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত। মনত ৰাখিবা, প্ৰথম যি 3টা, সেই 3টা পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত। বাকী 2টা থাকি গ'ল নহয়, সেই 2টা আধুনিক অৰ্থনৈতিক ভূগোলৰ লগত জড়িত। এতিয়া আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয় জৰ্জ চিজহমক। মনত ৰাখিবা, আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চিজহম। আৰু তেওঁ এটা কথা কৈছিল যে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। অৰ্থাৎ এখন দেশৰ উন্নয়নৰ গতি মানে বিকাশ কেনেকৈ হৈছে, হয় নহয়, আৰু তাৰ বিকাশৰ দিশ কেনেকুৱা, এইখিনি অধ্যয়ন কৰাটোৱে হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগোলবিদ হৈছে জনছ আৰু ডাৰ্কেন ৱাল্ডৰ মতে আকৌ অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপৰ অধ্যয়নৰ লগত জড়িত। মানে ধৰি লওক আমি এতিয়া 4টা বৃত্তি পাইছো নে, এইখিনি লগত জড়িত, এইখিনি অধ্যয়নৰ লগত জড়িত। আৰু কৈছে আৰু ইয়াৰ লগতে কিছুমান অঞ্চলৰ উৎপাদনত কিয় আগবঢ়া, হয় নহয়, কোনোবা এটা অঞ্চল উৎপাদনত আগবঢ়া, বিভিন্ন ধৰণৰ সম্পদৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু উৎপাদনত আগবঢ়া, কিয় আগবঢ়া, আৰু আন কিছুমান অঞ্চল আদান প্ৰদান, আমদানি ৰপ্তানি যিটো, হয় নহয়, আমদানি ৰপ্তানি আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া, কিয় আগবঢ়া, এই প্ৰশ্নবোৰৰ লগতে উত্তৰৰ উদ্ঘাটনত সহায় কৰে। ইয়াৰ পাছত যদি আমি চাওঁ অৰ্থনৈতিক ভূগোলত মানুহৰ অৰ্থনৈতিক বৃত্তি 4টা আছে। এই 4টা হৈছে প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি। এতিয়া প্ৰাথমিক বৃত্তি বুলি ক'লে যিবোৰ প্ৰাকৃতিক সম্পদ আহৰণৰ লগত জড়িত, সেইবোৰক প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। যেনে কৃষি কাৰ্য,
মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, হয় নহয়? দ্বিতীয়ক বৃত্তি। দ্বিতীয়ক বৃত্তি হৈছে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে মানুহৰ উপযোগী কৰি তোলা বৃত্তিবোৰক দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়। যেনে শিল্পোৎপাদন, নিৰ্মাণ প্ৰক্ৰিয়া। যেনে যদি বনজ সম্পদৰ জৰিয়তে, বনজ সম্পদ অৰ্থাৎ গছ-গছনিৰ পৰা আমি যদি এই ধৰি লোৱা গছজোপা কাটি পেলাই তাৰ পৰা কাঠ উৎপাদন কৰা হয় নাই, কাঠৰ পৰা চকী উৎপাদন কৰা হয়, এইটো কি দ্বিতীয় বৃত্তিত পৰিব। যদি চকী উৎপাদন কৰা হয় নাই, মানুহৰ উপযোগী কৰি তুলিছে বস্তুটো, হয় নাই? কাঠটো কাটিছে, কাটি পেলাই তাৰ চকী বনাইছে, চকী কি মানুহৰ উপযোগী কৰি তুলিছে, এইটো সেইকাৰণে দ্বিতীয় বৃত্তিত পৰিব। তাৰপিছত তৃতীয়ক বৃত্তি। তৃতীয়ক বৃত্তি বুলি কোৱাৰ লগে লগে যিবোৰ প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়। মানে উপভোক্তাৰ ওচৰ কেনেকে পাব? তুমি ধৰি লোৱা কিবা এটা বস্তু বনাইছা, হয় নাই? বজাৰত বিক্ৰী কৰিবা, কেনেকে নিবা? তোমাৰ ধৰি লোৱা চাইকেল এখন বা লৈ যাবা বা বাইক এখনৰ সহায় নিবা, তাত কি পৰিবহন হ'ব, হয় নাই? বস্তুটো পৰিবহন বা যাতায়াত, বজাৰ, হয় নাই? বজাৰত বিক্ৰী কৰিবা, হয় নাই? তাৰপাছত উপভোক্তাৰ ওচৰ পাব, হয় নাই? খুচুৰা বিক্ৰী, এইবোৰ কি বুলি কয়? তৃতীয়ক বৃত্তি বুলি কয়। তাৰপিছত চতুৰ্থক বৃত্তি। চতুৰ্থক বৃত্তি হৈছে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিক অধিক সুচল কৰি তোলে। অধিক সুচল কোনে কৰিব? প্ৰচাৰ মাধ্যমে। ধৰি লোৱা কোনোবা এটা বস্তু তুমি উৎপাদন কৰিছা, উৎপাদন কৰি তুমি প্ৰচাৰ মাধ্যমে দিয়া, এডভাৰটাইজমেণ্ট কৰিছা, এডভাৰটাইজ দিয়াৰ লগে লগে কি তোমালৈ ধৰি লোৱা মানুহখিনি আহিব, সেয়ে হয় নাই? এইখিনি কি প্ৰচাৰ মাধ্যম, বিত্তীয় প্ৰতিষ্ঠান, বেংক, এই গোটেইখিনি হৈছে এই চতুৰ্থক বৃত্তি বুলি কোৱা হয়। তাৰপিছত অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ কিছু পদ্ধতি আছে। এইকেইটা আছে আঞ্চলিক ভাৱে। ধৰি লোৱা কোনোবা এটা অঞ্চলৰ ওপৰত ভিত্তি কৰি এই অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়। আৰু বিষয় সম্বন্ধীয় কোনোবা এটা বিষয়ৰ ওপৰত ধৰি লোৱা বেছ কৰি অৰ্থনৈতিক ভূগোলটো অধ্যয়ন কৰা হয়। তাৰপিছত আচৰণগত নীতি নিয়ম, হয় নাই? কোনোবা এটা ধৰি লোৱা অৰ্থনৈতিক ভূগোলৰ কোনোবা এটা সম্পদ, হয় নাই? বা কিবা এটা সম্পদ, তাৰ আচৰণটোৰ নীতি নিয়ম, হয় নাই? ভাল বেয়া এইবোৰ গুণাগুণ আছে নহয়, এইখিনি অধ্যয়ন কৰা। তন্ত্ৰ বিশ্লেষণ, মানে কোনোবা এটা ধৰি লোৱা তত্ত্ব, কোনোবা এটা অৰ্থনৈতিক ভূগোলৰ ধৰি লোৱা তত্ত্ব কিছুমান আছে নহয়, এই তত্ত্বখিনি বিশ্লেষণ কৰা, এইটো ভাল, হয় নহয়? তাৰপিছত প্ৰতিষ্ঠানীয় ভিত্তিক, আৰু কোনোবা এটা প্ৰতিষ্ঠানৰ আণ্ডাৰত যিখিনি অধ্যয়ন কৰা হয় সেইখিনিক প্ৰতিষ্ঠানীয় ভিত্তি বুলি কোৱা হয়। আৰু অৰ্থনৈতিক ভূগোলৰ শাখা প্ৰশাখাসমূহ, তোমালোকৰ এইখিনি কিতাপত এখন ধুনীয়া চাৰ্ট আছে, তোমালোকে ভালকে চাই ল'বা বুলি আশা ৰাখিলো। তাত ধুনীয়াকে দিয়া আছে কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, পৰিবহন ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কিতাপত এখন ধুনীয়া চাৰ্ট আছে, চাৰ্টখনত ভালকে তাৰ পৰা চাই ল'বা বুলি আশা ৰাখিলো। তাৰপাছত আহি গ'ল সম্পদ। এতিয়া তোমালোকে যদি কিতাপখনৰ 5 নম্বৰ পেজটো চোৱা, তাত আছে সম্পদৰ অৰ্থ আৰু গুৰুত্ব, হয় নহয়? ইয়াত ধুনীয়াকে তোমালোকে চাবা, তাত কোৱা হৈছে যে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তু হৈছে সম্পদ, হয় নাই? এতিয়া ধৰি লোৱা মানুহৰ যিখিনি আমাৰ এতিয়া মোবাইল ফোনটো আমাৰ বাবে প্ৰয়োজনীয়, এইটো এটা সম্পদ হ'ব, হয় নহয়? ধৰি লোৱা তাৰপিছত আকৌ আমাৰ গাড়ীখন, হয় নহয়? তাৰপিছত আমাৰ ফল মূল, এইখিনি আমি খাবৰ বাবে প্ৰয়োজনীয়, হয় নহয়? বায়ু, পানী, মাটি, এইবোৰ কি চব সকলোবোৰ কি আমাৰ বাবে একোটা সম্পদ। মানুহৰ 3টা মৌলিক প্ৰয়োজন আছে। এই 3টা মানুহৰ বাবে অতি প্ৰয়োজন, হয় নাই? খাদ্য, আশ্ৰয় আৰু বাসস্থান, এই 3টা মনত ৰাখিবা। শৰ্ট কুৱেশ্যন আহিব পাৰে, মানুহৰ মৌলিক প্ৰয়োজন 3টা কি কি, তোমালোকে তেতিয়া লিখি দিব পাৰিবা। তাৰপিছত হ'ল মানুহৰ সম্পদ হ'বলৈ হ'লে 2টা গুণ থাকিব লাগিব। এটা হৈছে কাৰ্যকাৰিতা, আনটো হৈছে উপকাৰিতা। ধৰি লোৱা আমাৰ পেনটো কাৰ্যকাৰিতা কি? পেনটোৱে আমি লিখো, সেইটো হৈছে কাৰ্যকাৰিতা। আৰু উপকাৰিতা কি? আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ, হয় নাই? আমি যি মনত চলি আছে, পেনটোৰে আমি লিখি তাৰ মনৰ ভাৱ প্ৰকাশ কৰা, আৰু লিখাটো হৈছে তাৰ কাৰ্যকাৰিতা। আৰু উপকাৰিতা হৈছে তাৰ পৰা আমি যি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ, হয় নহয়? এইটো হৈছে উপকাৰিতা, মনত ৰাখিবা। সম্পদ হ'বলৈ হ'লে 2টা গুণ লাগিব, এটা হৈছে কাৰ্যকাৰিতা, আনটো হৈছে উপকাৰিতা। আৰু মানুহ সম্পদৰ লগত 2 ধৰণে জড়িত হৈছে। এটা হৈছে উৎপাদক হিচাপে, আৰু আনটো হৈছে উপভোক্তা হিচাপে। ধৰি লোৱা মানুহে ধান উৎপাদন কৰে, হয় নহয়? সেইটো কি উৎপাদক হিচাপে জড়িত। আৰু ধান চাউল বনাই খায়, সেইটো হৈছে উপভোক্তা হিচাপে জড়িত। তাৰপিছত যদি চাওঁ আমি, মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন সম্পদৰো বৃদ্ধি তথা সৃষ্টি হৈছে। অৰ্থাৎ ধৰি লোৱা মানুহৰ জ্ঞান বৰ্তমান সময়ত
আগৰ পৰ্যায়ত যিটো আছিল আদিম যুগত যিটো আছিলে বৰ্তমান সময়ত তাতকৈ বহুত গুণেই বিকাশ হৈছে হয় নহয় তাৰ ফলত কি বিভিন্ন ধৰণৰ নতুন নতুন সম্পদৰ উৎপাদন হৈছে বা উৎপাদন হৈছে বা বৃদ্ধি হৈছে হয় নহয় বা সৃষ্টি হৈছে বুলি ক'ব পাৰি আৰু ইয়াৰ ব্যৱহাৰো হৈছে সেইমতে আমাৰ ব্যৱহাৰ হৈছে নতুন নতুন গাড়ী আমাৰ ওলাই গৈ আছে বা নতুন নতুন সম্পদ বা বিভিন্ন ধৰণৰ বস্তু ওলাই গৈছে আমি তাৰ ব্যৱহাৰো কৰিছোঁ হয় নহয় তাত অৰ্থাৎ প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ আছে যেনে প্ৰযুক্তি ঘৰ দুৱাৰ ৰাস্তা ঘাট উদ্যোগ কাৰখানা কৃষি কাৰ্যৰ সঁজুলি যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে হয় নহয় এইবোৰ চব মানুহে নিজে প্ৰস্তুত কৰে আৰু সেয়েহে এইবোৰ কি বুলি কয় মানৱ সম্পদ বুলি কোৱা হয় তাৰপিছত সম্পদৰ উৎপাদক বা কৃষি সৃষ্টিকৰ্তা হিচাপে মানুহক এক প্ৰকাৰৰ সম্পদ বুলি কোৱা হয় যাক মানৱ সম্পদ বোলে হয় নহয় মানুহে সম্পদৰ উৎপাদন কৰিছে মানুহে বা সৃষ্টি কৰিছে হয় নহয় আৰু সেইকাৰণে মানুহক কি বুলি কয় এটা সম্পদ বুলি কোৱা হয় মানুহক কি মানৱ সম্পদ বুলি কোৱা হয় নাই হয়তে কাৰণ মানুহে সম্পদ এটা উৎপাদন বা সৃষ্টি কৰিছে হয় নাই সেই ফালৰ পৰা আমি চাবলৈ গ'লে মানুহো এক প্ৰকাৰৰ সম্পদ সেইকাৰণে ইয়াক মানুহক মানৱ সম্পদ বুলি কোৱা হয় আৰু সম্পদ পৰিৱৰ্তনহীন হয় নহয় ধৰি লোৱা কয়লাৰ ব্যৱহাৰ মানুহে আগৰ দিনত নাজানিছিল যেতিয়াৰ পৰা জানিছিল এইটো সম্পদ আৰু কয়লা ব্যৱহাৰ হোৱাৰ লগে কি কয়লাটো পৰিৱৰ্তন হৈছে হয় নহয় কয়লা আগৰ নিষ্ক্ৰিয় সম্পদ আছিল হয় নহয় যেতিয়ালৈকে ব্যৱহাৰ নহয় তেতিয়ালৈকে কি সম্পদ নিষ্ক্ৰিয় সম্পদ হৈ থাকে তলৰ খাই তোমালোকে ভালকে চোৱা যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ অপকাৰ বা উপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয় যেনে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে ই কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল হয় নহয় যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বুলি কোৱা হয় যেনে অনুৰ্বৰ মাটি বানপানী জৰ্জৰিত অঞ্চল যেনে বানপানী জৰ্জৰিত অঞ্চল বুলি কোৱাৰ লগে লগে যদি বানপানী হৈ পেলাই কি তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হ'ব হয় নহয় তাৰ পৰা আমাৰ অপকাৰ সাধন হ'ব সেইকাৰণে ইয়াক প্ৰতিৰোধক বুলি কোৱা হয় তাৰপিছত কোৱা হৈছে যিবোৰ সামগ্ৰীৰ মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয় যেনে ঘৰ দুৱাৰ ৰাস্তা ঘাট ঘৰ দুৱাৰ কোম্পানী হয় নে এইবোৰ কি সম্পত্তি সকলো সম্পত্তি সম্পদ হ'ব সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পত্তি নহয় অৰ্থাৎ ধৰি লোৱা ঘৰ দুৱাৰ হয় নহয় এইখিনি সম্পদ কিন্তু সূৰ্যৰ ৰশ্মি বায়ু পানী মাটিকা হ্ৰদ এইবোৰ কি সম্পদ হ'ব পাৰে কিন্তু সম্পত্তি নহয় হয় নহয় আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এইটো হৈছে প্ৰথমটো অধ্যায় প্ৰথমটো পাৰ্ট 1 আৰু এটা পাৰ্ট আহিব এইটো চেপ্টাৰৰ ওপৰত তোমালোকে চাবা বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু